আমি সকলোৱে বিচাৰোঁ অসমৰ ভিতৰত শান্তি আৰু সম্প্ৰীতি। আৰু সেই কাৰণে আজি কংগ্ৰেছ দল এটা নতুন কেম্পেইন আৰম্ভ কৰিছে। এই নতুন কেম্পেইন হ'ল অসম বচাও আহক। এই কেম্পেইন জৰিয়তে মেনিফেষ্টোৰ কমিটিৰ দায়িত্ব হ'ল যে কেম্পেইন জৰিয়তে অসমৰ মানুহৰ আবেগ, অসমৰ মানুহৰ বেদনা ব্যক্ত হ'ব লাগে। অসমৰ মানুহে আজি গাঁৱৰ কি সমস্যাৰ সন্মুখীন হৈছে সেইখিনি কথা ব্যক্ত হ'ব লাগে। আৰু সেইকাৰণে আজি এই কেম্পেইন জৰিয়তে আমি সকলোৱে বিচাৰোঁ যে অসমৰ মানুহৰ মাতটো প্ৰকাশ হয়। আৰু সেইকাৰণে এই অসম বচাও এই ভিডিঅ' কেম্পেইন এটা আনাউন্স কৰিছোঁ, আজি ঘোষণা কৰিছোঁ, য'ত অসমৰ মানুহখিনি য'তেই আছে তেওঁলোকে এটা 2 মিনিটৰ চেলফি ভিডিঅ' 2 মিনিটৰ এটা চেলফি ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰি আৰু ছ'চিয়েল মিডিয়া আপলোড কৰাৰ পিছত হেছটেগ আসাম বাচাও হেছটেগ লৈ তেওঁলোকে সেই লিংক আমাৰ assambachao.in ৱেবছাইটত দিব পাৰে। আৰু এই জৰিয়তে এটা আলোচনা আৰম্ভ হ'ব, এই জৰিয়তে এটা মত বিনিময় আৰম্ভ হ'ব। কংগ্ৰেছ দলে ভাবে যে অসমৰ সমস্যাখিনি অসমৰ মানুহে ভালদৰে জানে আৰু অসমৰ সমস্যা সমাধান অসমৰ মানুহে কৰিব পাৰে। ইয়াৰ চিন্তা হ'ল বিজেপি দলৰ বিপৰীত। বিজেপি দলে ভাবে কি এজন বা দুজন মন্ত্ৰী গোটেই অসমৰ সমস্যা তেওঁলোকেহে জানে। এজন বা দুজন মন্ত্ৰীয়ে ভাবে কি অসমৰ স্বাস্থ্য ক্ষেত্ৰত এজন চিকিৎসককে বেছি তেওঁলোকেহে স্বাস্থ্যৰ এক্সপাৰ্ট। অসমৰ এজন দুজন মন্ত্ৰীয়ে ভাবে যে অসমৰ খেতিয়ককে বেছি তেওঁলোকেহে কৃষি ক্ষেত্ৰৰ বাবে বেছি জানে। অসমৰ এজন দুজন মন্ত্ৰীয়ে তেওঁহে ব্যৱসায় বেছি ভালদৰে জানে। কিন্তু এইটো কংগ্ৰেছৰ চিন্তা নহয়। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল, প্ৰয়াত মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈদেৱৰ যেতিয়া চৰকাৰ আছিল, তেতিয়া সেই সময়ত কংগ্ৰেছৰ মূল মন্ত্ৰ আছিল ৰাইজৰ বদলি ৰাইজৰ চৰকাৰ। আৰু একেদৰে আজি এই ইস্তিহাৰ কমিটি কামখিনি গুৱাহাটীত বহি নহয়, ৰাইজৰ ওচৰত গৈ ৰাইজৰ লগত মত বিনিময় কৰি ৰাইজৰ বিষয়খিনি লৈ আগন্তুক দিনত এটা ৰাইজৰ ইস্তিহাৰ হ'ব, এটা পিপলছ মেনিফেষ্টো হ'ব। আৰু সেইকাৰণে আজি এই আসাম বাচাও আজি এটা এই মেনিফেষ্টোৰ জৰিয়তে এটা সৰু কেম্পেইন এটা আমি আৰম্ভ কৰিছোঁ, য'ত প্ৰত্যেকজনে অসমীয়া এই যিকোনো দলৰ সমৰ্থক হ'ব পাৰে, আমাৰ দলৰ সমৰ্থক হ'ব পাৰে, আমাৰ দলৰ সমালোচকো হ'ব পাৰে, কিন্তু সি অসমৰ বাবে চিন্তা কৰে। সেইজন ব্যক্তি অসমৰ অৰ্থনৈতিক ভৱিষ্যৰ বাবে চিন্তা কৰে, অসমৰ সাংস্কৃতিক ভৱিষ্যৰ বাবে চিন্তা কৰে আৰু সেইখিনি সমস্যা ব্যক্ত কৰিবলৈ বিচাৰে। এনভাইৰনমেণ্ট ক্ষেত্ৰতে হওক বা বানপানী গৰাখহনীয়াৰ ক্ষেত্ৰতে হওক সেইখিনি সমস্যা ওলাব লাগে। আৰু আমিও কৈছোঁ যে কোন ব্যক্তি সেই দুজন ব্যক্তিৰ ৰাজনৈতিক চিন্তা কি সেইটো আমি নাচাওঁ, কি কংগ্ৰেছক ভাল পায় বা কংগ্ৰেছক বেয়া পায় সেইখিনি নাচাওঁ, কিন্তু এজন অসমীয়া নাগৰিক হিচাপে তেওঁ যে কথাখিনি উল্লেখ কৰিব এই ভিডিঅ'ত, এই কথাখিনি গুৰুত্ব সহকাৰে লয়। তো এই 2 মিনিটৰ ভিডিঅ'ত আমাৰ অসমৰ নাগৰিকসকল মানুহসকলক আহ্বান জনাইছোঁ যে আপোনালোকে ওলাই আহক আৰু যিকোনো ফৰ্মেটত আপুনি নৃত্যৰ জৰিয়তে, কলাৰ জৰিয়তে, বক্তৃতাৰ জৰিয়তে, ভিডিঅ'ৰ জৰিয়তে যিকোনো মাধ্যম লৈ আপোনালোকে 2 মিনিটৰ এটা শ্বৰ্ট এটা ভিডিঅ' বনাওক, য'ত অসমৰ মূল সমস্যা উল্লেখ কৰা হৈছে আৰু সেই সমস্যাখিনি উত্থাপন কৰিবলৈ আপোনালোকে ছ'চিয়েল মিডিয়াত আপলোড কৰিব হেছটেগ আসাম বাচাও। আৰু তাৰপিছত সেই লিংকটো আপোনালোকে assambachao.in ৱেবছাইটত তাত ইনচাৰ্ট কৰিব, তাত ইনপুট কৰি দিব। আৰু মই কথা দিছোঁ যে এই মেনিফেষ্টোৰ কমিটি আমি গোটেইখিনি ভিডিঅ' অসমৰ পৰা হাজাৰ হাজাৰ যে পৰামৰ্শ আহিব, লাখ লাখ যে পৰামৰ্শ আহিব, লাখ লাখ অসমীয়া মানুহৰ মাত যে শুনিবলৈ এটা সুবিধা পাইছোঁ, প্ৰত্যেকটো মাত আমি গুৰুত্ব সহকাৰে শুনিম আৰু গুৰুত্ব সহকাৰে সেইখিনি সমস্যা যিমানলৈকে আমি পাৰোঁ নিজৰ ইস্তিহাৰত আমি উল্লেখ কৰিম। আৰু মই কথা দিছোঁ যে আজি এই যে প্ৰক্ৰিয়া,
এই যে ৰাইজৰ লগত আলোচনা কৰি অসমৰ ভৱিষ্যতৰ বাবে এটা সংকল্প লোৱা এই প্ৰক্ৰিয়া মাত্ৰ মেনিফেষ্টো কমিটিৰ লগত সীমিত নাথাকে। আগন্তুক দিনত যেতিয়া কংগ্ৰেছৰ মহাজোঁটৰ নেতৃত্বৰ চৰকাৰ আহিব, এই একেদৰে ৰাইজৰ পৰা ভিডিঅ'ৰ জৰিয়তে ৰাইজৰ পৰা ফিডবেক লোৱা যাব যে কংগ্ৰেছ চৰকাৰে যিমানখিনি কাম নিজৰ মেনিফেষ্টোত উল্লেখ কৰিছে সেইখিনি কাম হৈছে নে নাই হোৱা, সেইখিনিও ফিডবেক আমি ৰাইজৰ পৰা লৈ থাকিম। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, তেওঁলোক আমাৰ বিজেপিয়ে বিশ্বাস কৰে পিপিপি পাৰ্টনাৰশ্বিপ। এই পিপিপি পাৰ্টনাৰশ্বিপ হ'ল কি পলিটিকেল পাৰ্টি আৰু প্ৰাইভেট কণ্ট্ৰেক্টৰৰ মাজত পাৰ্টনাৰশ্বিপ, কিন্তু আমাৰ পাৰ্টনাৰশ্বিপ হ'ল ৰাইজৰ লগত, পাব্লিকৰ লগত। আৰু এই পাৰ্টনাৰশ্বিপ জৰিয়তেহে আজি ইস্তিহাৰ বনোৱা যাব। এই পাৰ্টনাৰশ্বিপ জৰিয়তেহে আগন্তুক দিনত যেতিয়া মহাজোঁটৰ চৰকাৰ আহিব, কামখিনি কেনেদৰে চলি আছে, ভালকৈ চলি আছে নে নাই ভাল চলা, সেইখিনিও আমি এই টেকন'লজিৰ যোগেদি আমি লৈ থাকিম। আৰু আজিৰ তাৰিখত আজি ইস্তিহাৰ বনোৱাৰ সময়ত য'ত য'ত ভাল ভাল আইডিয়া ওলাই আহিছে, আমি প্ৰত্যেক দিন ভাল ভাল এইজন যিসকলে কণ্টেণ্ট, যিসকল পাৰ্টিচিপেণ্ট, তেওঁলোকে যিসকলে কণ্টেণ্ট পঠাইছে প্ৰত্যেক দিন ইভেলুৱেশ্যন কৰা যাব আৰু প্ৰত্যেক দিন প্ৰাইজ দিয়া যাব। প্ৰত্যেক দিন আমি কৃতজ্ঞতা হিচাপে যে কোনোবাই ইমান কষ্ট কৰি এটা ভিডিঅ' বনাইছে, আপলোড কৰিছে, লিংক পঠাইছে, অসমৰ সমস্যাখিনি ব্যক্ত কৰিছে, প্ৰত্যেক দিন আটাইতকৈ যে ভাল যে পাৰ্টিচিপেণ্ট তেওঁলোকক আমি এটা বঁটা প্ৰদান কৰিম। কেতিয়াবা আইফোন হ'ব পাৰে, যি আটাইতকৈ ভাল যে ভিডিঅ' বা আটাইতকৈ ভাল পৰামৰ্শ ওলাই আহে তাত এটা আইফোন দিয়া যাব, কিছুমানে কেছ প্ৰাইজ দিয়া যাব। এনেকুৱা এটা প্ৰক্ৰিয়া প্ৰায় 14 দিনৰ প্ৰক্ৰিয়া এনেদৰে চলি থাকিব। তো সেইকাৰণে মই আপোনাক এই মিডিয়াক আহ্বান জনাইছোঁ কি আজি এই সংবাদমেলৰ জৰিয়তে গোটেই অসমৰ মানুহে গম পাবলৈ আমি অসমৰ মানুহৰ সহায় বিচাৰিছোঁ। অসমৰ মানুহৰ আজি তেওঁলোকৰ বিবেকৰ শক্তি বিচাৰিছোঁ। অসমৰ মানুহৰ বিবেকৰ শক্তি আজি বিজেপি দল নাইকিয়া কৰি দিবলৈ বিচাৰিছে। অসমৰ মানুহৰ আত্মসন্মান আজি বিজেপি দলে নাইকিয়া কৰি দিবলৈ বিচাৰিছে। বিজেপি দলে বিচাৰিছে কি অসমৰ মানুহ নাগৰিক নহয়, অসমৰ মানুহ বেনিফিচিয়াৰী হ'ব লাগে, অসমৰ মানুহ ভিখাৰী হ'ব লাগে। আজি অৰ্থনৈতিক স্থিতি এনেকুৱা দুৰ্বল কৰি দিছে বিজেপি চৰকাৰে, যাৰ ফলত আজি আমাৰ অসমৰ মানুহখিনি আজি 830 টকাই হওক বা 500 টকাই হওক তাৰ ওপৰত নিৰ্ভৰ হ'বলৈ হৈছে। আজি মানুহে কৈছে যে আমাক 800 টকা নালাগে, 500 টকা নালাগে, আজি মই নিজৰ দোকানটো ভালদৰে চলাবলৈ বিচাৰোঁ। GST অহাৰ পিছত মই নিজৰ দোকানটো ভালকৈ চলাব পৰা নাই। আজি এজন শিক্ষকে কৈছে মই নিজৰ স্কুলত মই ল'ৰা ছোৱালীক পঢ়াবলৈ বিচাৰোঁ, মোক 500 টকা 800 টকা নালাগে। এজন আইয়ে কৈছে কি মোৰ ল'ৰাটো BA ডিগ্ৰী কৰি লৈ আহিছে, সি চাকৰি পালে সি প্ৰত্যেক মাহ 10,000 টকা পাব, তাত 800 টকা দিলে একো লাভ নাই। কিন্তু আজি বিজেপি চৰকাৰে এনেকুৱা এটা পৰিৱেশ অসমৰ ভিতৰত সৃষ্টি কৰিছে য'ত নাগৰিকৰ শক্তি, অসমৰ মানুহৰ বিবেক শক্তি নাইকিয়া কৰি তেওঁলোকে অসমৰ মানুহক ভিখাৰী বনাবলৈ চেষ্টা কৰি আছে, হিতাধিকাৰী বনাবলৈ চেষ্টা কৰি আছে। আৰু ইয়াৰ আমি বিৰোধিতা কৰিছোঁ, ইয়াৰ আমি গৰিহণা কৰিছোঁ। কংগ্ৰেছ পাৰ্টি নাগৰিক বিচাৰে, কংগ্ৰেছ পাৰ্টি অসমীয়া নাগৰিকসকলৰ বিবেক, আত্মসন্মান, সমৰ্থন আৰু তেওঁলোকৰ অভিজ্ঞতা সন্মান কৰি তেওঁলোকৰ সহায় বিচাৰে। আৰু সেইকাৰণে আজি আমি বিচাৰোঁ এই কেম্পেইন জৰিয়তে এই অসমৰ মানুহৰ মাতটো প্ৰকাশ হ'ব লাগে। বিজেপি এই স্কিম জৰিয়তে, এই পইচা দিয়া স্কিম জৰিয়তে অসমৰ মানুহৰ মাতটো ৰুদ্ধ কৰিবলৈ বিচাৰিছে, তেওঁলোকৰ বাক স্বাধীনতা ল'বলৈ বিচাৰিছে, তেওঁলোকৰ আৱেগিক কণ্ঠটো ৰুদ্ধ কৰিবলৈ বিচাৰিছে। আজি বিজেপি চৰকাৰ তেওঁলোকৰ দলৰ কৰ্মীসকলে এনেদৰে প্ৰচাৰ কৰি আছে যে যদি কোনোবাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কয় তেতিয়া সেই 800 টকা নাপাব, যদি কোনোবাই বিজেপিৰ বিৰুদ্ধে কয় তেতিয়া সেই 500 টকা নাপাব। আজি এনেকুৱা এটা পৰিৱেশ যে মানুহে আজি নিজৰ কথাখিনি ক'বলৈ ভয় খাইছে, যিহেতু আজি তেওঁলোকক এনেকুৱা দৰে প্ৰচাৰ কৰা গৈছে যে তেওঁলোকে বিৰোধিতা কৰিলে তেওঁলোকৰ আঁচনিৰ পৰা তেওঁলোকৰ নামটো বৰ্জন কৰা যাব। আজি ধিক্কাৰ দিছোঁ এই ধৰণৰ বিজেপি, আজি এই ধৰণৰ ৰাজনীতি গৰিহণা দিছোঁ। আজি এখন চৰকাৰ সকলৰ চৰকাৰ হ'ব লাগে। যেতিয়া আগন্তুক দিনত মহাজোঁটৰ চৰকাৰ আহিব, আমি সকলৰ কাৰণে কাম কৰি যাম।
যিসকলে আমাক ভোট দিলে তেওঁলোকৰ কাৰণে কাম কৰি যাম, যিসকলে আমাক ভোট নিদিলে তেওঁলোকৰ হৈ আমি কাম কৰি যাম। আমি অসমৰ মানুহৰ বেদনা প্ৰতিনিধি কৰি এটা দায়িত্ব থকা এটা চৰকাৰ হ'বলৈ বিচাৰোঁ। আৰু সেইকাৰণে মই আশাবাদী যে এই আসাম বচাও এই ভিডিঅ'ৰ জৰিয়তে ভাল ভাল পৰামৰ্শ যুৱকসকলৰ প্ৰতিভা দেখা পাম। মাত্ৰ এটা উদাহৰণ দি মই নিজৰ কথাটো শেষ কৰিবলৈ বিচাৰিছোঁ। মই গৌৰৱ অনুভৱ কৰিছিলোঁ যেতিয়া কা আন্দোলন চলি আছিল, বিজেপি চৰকাৰৰ নিজৰ পুলিচ বাহিনী লৈ অসমৰ যুৱকসকলক ভয় খুৱাবলৈ চেষ্টা কৰি আছিল, যুৱকসকলক ঘৰত গৈ তেওঁলোকৰ অভিভাৱকসকলক ভয় খুৱাবলৈ চেষ্টা কৰি আছিল। তেতিয়া বহুত অসমীয়া যুৱকসকল ভিডিঅ'ৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ বক্তৃতা প্ৰকাশ কৰিছিল। কিছুমানে গান ৰেকৰ্ড কৰি গান তেওঁলোকে ব্ৰডকাষ্ট কৰিছিল, কিছুমান কবিতাখিনি তেওঁলোকে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল, কিছুমানে ছবি আঁকি তেওঁলোকে প্ৰকাশ কৰিছিল ছ'চিয়েল মিডিয়াৰ পৰা। সেই কা আন্দোলনৰ পৰা সেই যুৱকসকলৰ যে এটা গণ আন্দোলন, যুৱকসকলৰ গণ আন্দোলন সেই সময়ত দেখা গ'ল। তাৰ পৰা অনুপ্ৰাণিত হৈ আজি অসম আমাৰ কংগ্ৰেছ কমিটি AICC লৈ এই অসম বচাও আহক এই কেম্পেইন আৰম্ভ কৰি আমি অসম বচাও আজি ভিডিঅ' কণ্টেষ্টটো আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া ইয়াত আছে, প্ৰাক্তন মন্ত্ৰী অপন বৰা ডাঙৰীয়া, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা ডাঙৰীয়া, ববিতা বাইদেউ আৰু প্ৰণৱ ডাঙৰীয়া আছে। ইয়াৰ পিছত অল ইণ্ডিয়া লেভেলতো কংগ্ৰেছে ৰাহুল গান্ধীৰ বাৰ্তা কেনেদৰে লৈ যাব নিশ্চয় ক'ব। ইতিমধ্যে এই আসাম বচাও এই ভিডিঅ' হৈ আছে। এই সংবাদমেলৰ এই প্ৰথম পৰ্যায়ত মই সামৰিবলৈ বিচাৰিছোঁ। আছে য'ত আমাৰ ৰাহুল গান্ধীৰ বাৰ্তা কেনেদৰে অসমৰ মানুহৰ ওচৰলৈ লৈ যাম সেইখিনি কথা উল্লেখ কৰা যাব। ধন্যবাদ। কিবা সুধিলে আপোনালোকে একেবাৰে সুধিব, মই এটা পাৰ্ট ক্ষমা বুজিবলৈ বিচাৰিছোঁ। এটা ভিডিঅ' এটা আছে, সেই ভিডিঅ'টো মই বিচাৰোঁ যে আপোনালোকে মোৰ কথাখিনি এই ভিডিঅ'টো উল্লেখ থাকিব। হিচাপে আপোনালোকক কৈ ভালকৈ সেইবোৰ সমস্যাৰ ওপৰত আলোকপাত কোনেনো কৰিব পাৰিব। হেল্ল' প্ৰিয় বন্ধু, আপোনালোক আটাইৰে জ্ঞাত আমাৰ চেনী অসম মাতৃ মুখামুখি হৈছে কিছুমান অভূতপূৰ্ব সমস্যাৰ, আৰু অসমীয়াৰ সন্তান হিচাপে আপোনালোকক কৈ ভালকৈ সেইবোৰ সমস্যাৰ ওপৰত আলোকপাত কোনেনো কৰিব পাৰিব। অসম ভিডিঅ' প্ৰতিযোগিতা, যাৰ দ্বাৰা অসমৰ সমস্যাসমূহ পঞ্জীভুক্ত কৰাৰ মানসেৰে মঞ্চ প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে। এইটো আপোনাৰ বাবে অহা সদ্ব্যৱহাৰ কৰি আপুনি আপোনাৰ কেওকাষৰ উদ্বেগসমূহৰ কথা সজোৰে প্ৰকাশ কৰিব পাৰে আৰু সমগ্ৰ ৰাজ্যৰ বাবে আদৰ্শ ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে, আৰু লগতে আপোনাৰ এই প্ৰচেষ্টাৰ বাবে পুৰস্কাৰো জয় কৰিব পাৰে। কেনেকৈ অংশগ্ৰহণ কৰিব? আপুনি কৰিবলগীয়া একমাত্ৰ কামটো হ'ল আপোনাৰ ফোনটো ব্যৱহাৰ কৰি এটা ভিডিঅ' তৈয়াৰ কৰক আৰু সেইটো আপোনাৰ ছ'চিয়েল মিডিয়াত আপলোড কৰক #আসাম বচাও ব্যৱহাৰ কৰি। উপস্থাপনৰ সময়ত আপুনি আপোনাৰ সৃষ্টিশীলতাৰ সৈতে আপোচ নকৰিব। ৰেকৰ্ড কৰক আপোনাৰ পৰিৱেশ, এখন তথ্যচিত্ৰ তৈয়াৰ কৰক, গীত গাওক, নৃত্য কৰক, চিত্ৰ অংকন কৰক, এটা ভাষণ দিয়ক, অভিনয় কৰক, আপোনাৰ বক্তব্য আগবঢ়াওক। আপোনাৰ উপস্থাপন আৰু প্ৰকাশিতি যিমানে অন্যান্য হ'ব সিমানে প্ৰবল হ'ব জনমানসত তাৰ প্ৰভাৱ। আপোনাৰ প্ৰিভেচি ছেটিং পাব্লিক কৰি ৰাখিবলৈ নাপাহৰিব, যাতে আমি সেইটো বিচাৰিব পাৰোঁ। আপোনাৰ ছ'চিয়েল মিডিয়া একাউণ্টত ভিডিঅ'টো আপলোড কৰি উঠি সেই ভিডিঅ'ৰ লিংকটো ছাবমিট কৰক আমাৰ এইটো ৱেবছাইটত www.assambosao.in। আমি এই আটাইবোৰ ভিডিঅ' চাম আৰু প্ৰতিদিনে বাছনি কৰিম দৈনিক বিজয়ীসকলক, যিসকলক পুৰস্কৃত কৰা হ'ব এটা iPhone 12, 3টা OnePlus ফোন আৰু দিয়া 100টা নগদ ধনৰ পুৰস্কাৰ।
গতিকে ৰৈ থকাৰ সকাম নাই। এইটো হ'ল আপোনাৰ সন্মুখলৈ অহা এটা সুবৰ্ণ সুযোগ, যাৰ দ্বাৰা আপুনি শিৰ উখ কৰি অসমৰ কথা ক'ব পাৰিব, ৰাজ্যখনৰ সমস্যাৰ ওপৰত আলোকপাত কৰিব পাৰিব। এইটো কামকে কৰিবলৈ আপোনাৰ সতীৰ্থ নাগৰিকসকলক উদ্বুদ্ধ কৰিব পাৰিব, সমাজৰ আদৰ্শ ব্যক্তি হৈ উঠিব পাৰিব আৰু জয় কৰিব পাৰিব আকৰ্ষণীয় পুৰস্কাৰসমূহ। আমি বাট চাই ল'ম আপোনাৰ প্ৰবৃষ্টিলৈ। হেল্ল' ধন্যবাদ গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ ববিতা শৰ্মা ডাঙৰীয়ানী, মিডিয়া ডিপাৰ্টমেণ্টৰ চেয়াৰপাৰ্চন, অকণ বৰা ডাঙৰীয়া, বিজেন শৰ্মা ডাঙৰীয়া আৰু আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ছ'চিয়েল মিডিয়াৰ আমাৰ নৰ্থ ইষ্টৰ ইনচাৰ্জ প্ৰণৱ ডাঙৰীয়া। আজি আপোনালোকে দেখিলে যে আমি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ গাইডেন্সত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজিৰ পৰা আমি এটা ইন'ভেটিভ কেম্পেইন, একেবাৰে ইলেকশ্যনলৈকে আমাৰ এই ইন'ভেটিভ কেম্পেইন বিভিন্ন পৰ্যায়ত চলিব আৰু আমাৰ এই কেম্পেইনটোৰ ব্ৰেণ্ড নেম দিয়া হৈছে অসম বচাও আহক। আপোনালোকে সকলোৱে গম পাইছে আৰু এতিয়া আমি বিভিন্ন লাইনেদি আমি অসম বচাও কেম্পেইন আমি আৰম্ভ কৰিম। আৰু আজি আমাৰ যিটো মেনিফেষ্টো আপোনালোকে গম পায় যে মেনিফেষ্টো কমিটিৰ চেয়াৰপাৰ্চন আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, আৰু আমি আগতেই ঘোষণা কৰিছিলোঁ যে আমাৰ মেনিফেষ্টো ইট উইল বি এ পিপলছ মেনিফেষ্টো। গতিকে পিপলছ মেনিফেষ্টো হ'বলৈ হ'লে প্ৰত্যেকজন মানুহে যাতে এই মেনিফেষ্টোত তেওঁলোকৰ পৰামৰ্শ দিয়াৰ সুযোগ পাব পাৰে। অসমৰ 3,35,00,000 মানুহ প্ৰত্যেকেই যাতে আমাৰ মেনিফেষ্টোত তেওঁলোকৰ মতামত দিব পাৰে, তাৰ কাৰণে আমাৰ এটা লাইন হৈছে আজিৰ এইটো যিটো ডিজিটেল কেম্পেইন, ইয়াৰ যোগেদি অনলাইন যোগেদি মেনিফেষ্টোত মানুহে নিজৰ সমস্যা সকলোবিলাক ক'ব পাৰিব। জাতিজন গৌৰৱ গগৈয়ে বিস্তৃতভাৱে কৈছে আৰু আমাৰ যিটো প্ৰেছ ৰিলিজ, এই প্ৰেছ ৰিলিজটোতো বিস্তৃতভাৱে কোৱা হৈছে। পেৰেলেলি আমি যাব খুজিছোঁ দুটা দিশত। ওৱান ইজ যে বিভিন্ন যিবিলাক ষ্টেক হোল্ডাৰ আছে গোটেই অসম, এই গোটেই ষ্টেক হোল্ডাৰবিলাকৰ অপিনিয়ন লোৱা হ'ব। ইতিমধ্যে বহুতে অপিনিয়ন দিছে, তেওঁলোকৰ ওচৰলৈ গৌৰৱ গগৈ এণ্ড হিজ টীম তেওঁলোক যাব, বিভিন্ন ষ্টেক হোল্ডাৰবিলাকৰ অপিনিয়ন লোৱা হ'ব, বিভিন্ন ডিপাৰ্টমেণ্ট, বিভিন্ন NGO, বিভিন্ন ষ্টেক হোল্ডাৰ। আৰু কিছুমানে অলৰেডি লিখিত দিছে, ইভেন দেন তেওঁলোকৰ ওচৰলৈ গৌৰৱ গগৈ টীম পাৰ্চনেলি যাম। থাৰ্ড, আম আদমি সৰ্বসাধাৰণ জনতা, ষ্টেক হোল্ডাৰৰ উপৰিও আম আদমিৰ ওচৰলৈ, সৰ্বসাধাৰণ জনতাৰ ওচৰলৈও আমাৰ এই টীম মেনিফেষ্টো টীম যাব আৰু এই গোটেইবিলাকৰ মতামত লৈ আমি পিপুলছ মেনিফেষ্টো, আমি জনঘোষণা পত্ৰ, ৰাইজৰ মেনিফেষ্টো হিচাপে আমাৰ মেনিফেষ্টো আমি সোনকালে দাঙি ধৰিম, যাতে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী সকলোৰে অভাৱ অভিযোগ সমস্যা যাতে আমাৰ এই মেনিফেষ্টোত প্ৰতিফলিত হয়। দেট ইজ ওৱান পাৰ্ট। আৰু ছেকেণ্ড পাৰ্টটো হৈছে যে আজি একেলগে আমি পেৰেলেলি, এতিয়াতো আমি খুব ভিগাৰ ৱেত যাম, আপোনালোকে গম পাইছে। কালিলৈ আমাৰ আকৌ বেলেগ ইভেণ্ট আছে, আমাৰ যিটো আমি এটা যাত্ৰা লৈছোঁ অসম বচাও যাত্ৰা। এই যাত্ৰাটো অসমৰ 4টা ৰিজনত একেলগে আৰম্ভ হ'ব অহা 12 তাৰিখত। গতিকে সেইটো এটা বেলেগ দিনটোৱে আমি কালিলৈ আপোনালোকক জনাম। এটা যাত্ৰা ওলোৱা হৈছে। এতিয়া আমাৰ ইয়াৰ লগতে আমাৰ যিটো ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্ট অল ইণ্ডিয়া কংগ্ৰেছ, এই ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টটোৱে এটা জইণ্ট কংগ্ৰেছ বুলি আৰু স্পেচিয়েল ৰেফাৰেঞ্চটো আমাৰ আছাম লৈছে। গতিকে এইটো এটা কেম্পেইন তেওঁলোকে লৈছে আৰু এই কেম্পেইনটো আজি আমি ইয়াত ফৰ্মেলি লঞ্চিং কৰিছোঁ। আৰু এইটো কেম্পেইনৰ ওপৰত নাও আই ৰিকুৱেষ্ট শ্ৰী প্ৰণৱজী, হু ইজ ইন চাৰ্জ of Northeast Region of the Social Media and IT Department, I request him to explain the planning of this All India
Joint Congress social media campaign, I want to explain it to you, and thereafter you will please ask your, if any questions, Gaurav Gogoi will reply. श्री विपुल बोरा जी, श्री गुरु गोगोई जी, श्री विजय जी, श्री अरुण बोरा जी, बबीता जी और साथियों, मैं आप सबका धन्यवाद करना चाहता हूं आज आने के लिए। आज का दिन असम के लिए बहुत महत्वपूर्ण दिन है, क्योंकि आज हम बात कर रहे हैं विजन की और वॉइस की। दो वी की बात कर रहे हैं, विजन एंड वॉइस। जो हमारा विजन है, जो लोगों का विजन है, जो आसाम के बारे में विजन है, जैसे गौरव गोगोई जी ने बताया, वैसे मैनिफेस्टो के माध्यम से इसको आवाज दी जाएगी, इसको डॉक्यूमेंटेड किया जाएगा, उसमें आप सबका पार्टिसिपेशन होगा, लोगों का पार्टिसिपेशन होगा। दूसरी बात करना चाहूंगा मैं वॉइस की। साथियों, आपको पता है आज के समय में कोई भी मुद्दा हो, सरकार वॉइस को कुचलने का काम कर रही है, आवाज दबाने का काम कर रही है, और हर आवाज के पीछे कांग्रेस साथ में खड़ी रही। चाहे वो भूमि अधिग्रहण बिल हो, चाहे वो काले कानून हो, चाहे महिला सुरक्षा का सवाल हो, चाहे का आंदोलन हो, जो भी जनता का मुद्दा है, जनता का मुद्दा जनता आवाज उठानी चाहती है, मगर ये अहंकारी सरकार ये आवाज को कुचल दे रही है। आपने देखा होगा, एक ट्वीट होता है और यहां पे हड़कंप मच जाता है। ट्विटर को बोला जाता है कि सरकार के सामने आवाज उठाने वाले ट्वीट्स को डिलीट कर दिया जाए, वो अकाउंट को ब्लॉक कर दिया जाए। चाहे जमीन पर हो या सोशल मीडिया पे, हर जगह पे आवाज कुचलने का काम हो रहा है। यहां पे भी आसाम की जनता त्रस्त है। आसाम की जनता डबल सीएम इंजन वाली सरकार से त्रस्त है और अपना आवाज उठाना चाहती है, बुलंद करना चाहती है। और इसीलिए ये आवाज को बुलंद करने के लिए हम एक प्लेटफॉर्म दे रहे हैं लोगों को, जिसका नाम है ज्वाइंट कांग्रेस सोशल मीडिया। आप सबको पता है, कल एआईसीसी से लॉन्च हुआ ये कैंपेन, ऑल ओवर इंडिया में ये कैंपेन चलेगा और आसाम के लिए ये बहुत महत्वपूर्ण है, क्योंकि आसाम के लोग अपना आवाज उठाना चाहते हैं। जैसे गौरव गोगोई जी ने बताया, मैनिफेस्टो में भी सोशल मीडिया का बहुत महत्वपूर्ण रोल है, भूमिका है। तो मैं सबसे अपील करना चाहता हूं, जो कांग्रेस विचारधारा में विश्वास रखते हैं, ये जो अहंकारी सरकार का अहंकार को जवाब देना चाहते हैं, वो सोशल मीडिया, ज्वाइंट कांग्रेस सोशल मीडिया माध्यम से हमारे साथ जुड़े, अपनी आवाज बुलंद करें, अपने मुद्दे उठाइए, सच को सामने रखिए, झूठ का सामना करिए। साथियों, मैं बता दूं, ये ऑल ओवर इंडिया का ये कैंपेन लॉन्च हमने किया है। आज मैं आपको एक वीडियो बताऊंगा और राहुल जी का मैसेज भी सुनाऊंगा। ये 1 महीना कैंप, ये पूरी एक्सरसाइज चलेगी, 1 मंथ, और हमारा टारगेट है पूरा ऑल ओवर इंडिया में 5 लाख वॉरियर्स इनके साथ जुड़ गए। हम 1 महीना ये पूरी हम अपनी प्रोसेस चलाएंगे। उसके बाद ये 1 महीना एनरोलमेंट होगा, अवेयरनेस कैंपेन होगा। उसके बाद ये इंटरव्यू होंगे और उसमें ये बेसिकली कैंपेन में लोगों से पूछा जाएगा कि आप कितना समय दे सकते हो, आप कौन से प्लेटफॉर्म पे एक्टिव हो, आप कहां पे बेसिकली क्या इसमें योगदान दे सकते हो, ये पूछा जाएगा। उसके बाद पूरा ऑल ओवर इंडिया इंटरव्यू लिए जाएंगे और जो भी हमारे साथ जुड़ेगा उनको ट्रेनिंग दी जाएगी और फाइनली 50,000 हम ऑफिस बेरर्स अनाउंस करेंगे और 5 लाख लोग इनके साथ हमारे पूरे प्लेटफॉर्म के साथ जुड़ेंगे और सरकार के सामने अपनी आवाज मजबूत करेंगे। ये जो ट्रोल आर्मी है, जो पेड आर्मी है, उसके सामने हम अपनी आवाज सच्चे दिल से, पैशन से, कंपेशन से रखेंगे। तो साथियों, जैसे मैंने बताया, आज का दिन बहुत महत्वपूर्ण है। मैं वीडियो प्ले करवाना चाहूंगा, सलमान वीडियो प्ले करवाना।
और भी पूरा करो। As a young person, you can see this world. Nothing's in your schools, universities, colleges. You can see the oppression. You can see the attack on the idea. Look outside Delhi. You can see what is happening in the province. The backbone of this war on the nation is a troll out. Thousands of people who spread hatred and anger and are paid to do so. We also need voices to defend liberal values, to defend the ideas of compassion, peace, harmony, and affection. Come, join this. This is not an army of hatred. This is not an army of violence. This is an army of truth. This is an army that will defend the idea of hate. We are building this platform to give you the tools to fight this battle and win. Thank you. सलमान, जो पुराना वाला जो वीडियो है वो आधा ही चला, फिर से चलाओ, उसमें पूरा किया हुआ है। मिलाए हाथ से हाथ जुड़ी कांग्रेस सोशल मीडिया के साथ जुड़ने के लिए मिस कॉल करें 1800-120-120-00044 व्हाट्सएप पर जुड़े 7574-00525 लॉग इन करें www.incsmw.in या www.incsmwarriors.com ईमेल करें smw@inc.in। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে প্ৰশ্ন কৰিব পাৰে। अरे वो ही कर रहा था भाई, यहाँ से नहीं मिलेगा, चेंज करना पड़ेगा। नहीं whether they have involved in corruption or not. If they are not involved in corruption, that it will be welcomed by the people. বেলেগ কিবা প্ৰশ্ন? যিসকল ব্যক্তি ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত নহয় তেওঁলোকে আপোনালোকৰ সৈতে কেনেকৈ সম্পৰ্ক ৰাখিব? আৰু দ্বিতীয়টো প্ৰশ্ন হৈছে যে বটদ্ৰৱা বিধানসভা সমষ্টিত যোৱাকালি মৌলানা বদৰুদ্দিন আজমলে শংকৰদেৱ চাহাব ধনী তেওঁলোকক জিন্দাবাদ ধনী তেওঁ দিছিলে, গতিকে এই বিষয়টো আপোনালোকে কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? প্ৰথম কথা হ'ল যে মই ইস্তিহাৰ কমিটি কেনেদৰে কাম কৰি আছে, ৰাইজৰ পৰামৰ্শ লৈ আছে, তাৰ ওপৰত আৰু বহলকৈ ক'বলৈ বিচাৰিছোঁ। হয়, সকলো ওচৰত ছ'চিয়েল মিডিয়া নাই, কিন্তু মেনিফেষ্টো কমিটিও গুৱাহাটীত বহি থকা নাই। মই নিজে যোৱাকালি দিনত বটদ্ৰৱা অঞ্চলত বিভিন্ন ঠাই বিভিন্ন গাঁও ওচৰলৈ গ'লোঁ, খেতিয়কসকলৰ লগত লগ পালোঁ, শিল্পীসকলৰ লগত লগ পালোঁ, আত্মসহায়ক গোটৰ লগত লগ পালোঁ, যিসকল আশা কৰ্মীসকল তেওঁলোকৰ লগ পালোঁ,
সন্ধিয়া সময়ত ভিঙত গ'লোঁ, ওচৰ অঞ্চললৈ গ'লোঁ। আজি আপোনালোকৰ এই সংবাদমেলৰ পিছত মই আকৌ গুৱাহাটী প্ৰেছ ক্লাব লৈ যাম। তাৰপিছত 2টা বজাত লয়াৰ্ছ এছ'চিয়েশ্যন ওচৰলৈ যাম। 3টা বজাত ফাঁচী বজাৰ GMC মাৰ্কেট তাত যোৱা হ'ব। আজি সন্ধিয়াত ৰেলৱে কলনীত মই যাম। ৰাতি তাত মই নিজে থাকিম। যোৱাকালি ৰাতি মই ভিঙত আছিলোঁ। আজি ৰাতি গুৱাহাটী ৰেলৱে কলনীত এজন কৰ্মী ঘৰত মই নিজে গৈ তাত থাকিম। মানুহৰ লগত এটা সম্পৰ্ক, এটা আলোচনা। তো এনেদৰে বিভিন্ন মাধ্যম যোগেদি মানুহৰ লগত তেওঁলোকৰ কথাখিনি আমি পাতি আছোঁ। তেওঁলোকৰ দুখ আৰু বেদনা আমিসকলে বুজি পাইছোঁ। আৰু যিসকল ভিডিঅ'ৰ লগত তেওঁলোকে ইমান কমফৰ্টেবল নহয়, আমি আৰু এটা নম্বৰ ইয়াত লিখা আছে। এই নম্বৰটো আপোনালোকে নিশ্চয় দেখা পাইছে, 9888। এইটো আৰু এখন নম্বৰ ইয়াত এটা চেট বট আছে। হোৱাটছএপটো মানুহে পাৰে। হোৱাটছএপ আজি বহুতে হোৱাটছএপ কৰিব জানে, চেল্ফি ভিডিঅ' জানে নাজানে, কিন্তু হোৱাটছএপ কৰিব পাৰে। তো এই নম্বৰত হোৱাটছএপ যোগেদি একদম ফ্ৰী ছাৰ্ভিচ। এই হোৱাটছএপত আমাৰ এটা হেল্ল' মেছেজ কৰিলে গোটেই তেওঁলোকে এটা অট'মেটিক এটা চেট বট এটা পাব, যাৰ জৰিয়তে তেওঁলোকৰ সেই অঞ্চলত সোধা যাব কি আপোনালোকৰ ঘৰ ক'ত। যদি ক'ব কি মোৰ ঘৰ গুৱাহাটী, তেতিয়া ক'ব কি আপোনালোকৰ গুৱাহাটী কোনকেইটা মূল সমস্যা ক'ত বিশেষকৈ জোৰ দিবলৈ বিচাৰে, তেতিয়া তেওঁলোক অপশ্যন আহিব। তাত ক'ব পাৰিব কি মোক পানীৰ ওপৰত বেছি জোৰ দিব বিচাৰোঁ। যদি পানী অপশ্যন আহে তেতিয়া তাত সুধিব কি পানী, খোৱা পানী লাগে নে পানী আপোনাৰ ড্ৰেইনেজ, বানপানী, কি পানী। তো তেওঁলোকে ক'ব নহয় খোৱা পানী সমস্যা। তো এই চেট বট জৰিয়তেও আমি বহুতখিনি আমাৰ পৰামৰ্শ ৰাইজৰ পৰা আমি পাওঁ। দ্বিতীয় কথা হ'ল কি যোৱাকালি আপোনালোকে যিখিনি কথা ক'লে, আজি মই ভাবোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি আমাৰ সকলৰ সন্মান আছে। কোনো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অপমান কৰিব নোৱাৰে, কৰা শক্তি নাই, কৰা ক্ষমতা নাই। মহাপুৰুষ হ'ল আমাৰ সকলৰ। কোনোবাই চেষ্টাও কৰিলেও মহাপুৰুষজনৰ অপমান কৰিব নোৱাৰে। তো সেইকাৰণে মই ভাবোঁ যে আজিৰ তাৰিখত মহাপুৰুষৰ আদৰ্শ কেনেদৰে চাৰিওফালে অসমত লৈ যাব লাগে, কেনেদৰে চাৰিওফালে ভাৰতৰ ভিতৰত লৈ যাব লাগে, আজি এটা প্ৰয়োজন। আজি দুৰ্ভাগ্যজনক কথা কি বিজেপি সাংসদসকল নাথুৰাম গডছেক দেশভক্ত কয়। মই আজি প্ৰশ্ন কৰিবলৈ বিচাৰোঁ কি যিসকল বিজেপি দল যে মহাপুৰুষৰ নাম লৈ ৰাজনীতি কৰিবলৈ বিচাৰে, তেওঁলোকে কওকচোন কি গডছে দেশভক্ত নে গডছে টেৰৰিষ্ট। তেওঁলোকৰ মুখখনৰ পৰা মই জানিবলৈ বিচাৰোঁ, যিসকলে মহাপুৰুষৰ নাম লৈ আজি অসমৰ ভিতৰত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে, তেওঁলোকে কওক কি তেওঁলোকৰ যে সাংসদ কয় যে গডছে দেশভক্ত, তেওঁলোকৰ লগত সহযোগী কিছুমান সংগঠন আছে, সেই সহযোগী সংগঠন তেওঁলোকে গডছে তেওঁলোকে গডছে ফটো তেওঁলোকে ফুল পেলাই, তেওঁলোকে মহাত্মা গান্ধীৰ ফটো ওপৰত তেওঁলোকে গুলিয়াই মাৰে। সেইখিনি সংগঠনক লৈ তেওঁলোকৰ কথাটো স্পষ্ট কৰক, তেওঁলোকৰ কথাখিনি স্পষ্ট কৰক। আৰু সেইকাৰণে ভাবোঁ কি অসমৰ ৰাইজে গম পাই গৈছে যে আজি মূল বিষয় হ'ল মূল্য বৃদ্ধি। আজি এটা দোকান চলোৱা মানুহ পৰা সোধক বা এজন আত্মসহায়ক গোটৰ পৰা এজন শিল্পীক সুধিলে গম পাব যে সকলোৱে এটাই সমস্যা ফেচ কৰিছে। ঘৰত নিবনুৱা এটা যুৱক পঢ়ি আছে আৰু বাহিৰত নিজৰ ব্যৱসায় কৰোঁতে যথেষ্ট মূল্য বৃদ্ধি হৈছে, যাৰ ফলত আগৰ যি কংগ্ৰেছ চৰকাৰ দিনত যিমান লাভ পাইছে আজিৰ দিনত একেদৰে সেই লাভ পোৱা নাই। মহাজোঁটৰ আজি তাৰিখত শক্তিশালী হৈ আছে। আজিৰ তাৰিখত নিৰ্বাচন ঘোষণা কৰিলে মহাজোঁটৰ চৰকাৰ আহিব, কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব। মহাজোঁটৰ ভিতৰত বিভিন্ন ধৰণৰ আলোচনা চলি আছে। আমাৰ মাজত কিছুমান পাৰ্থক্য থাকিলেও আলোচনা খুব শান্তিৰে আমাৰ মাজত চলি আছে। বিজেপি দল মহাজোঁটৰ শক্তি চাই ভয় খাই গৈছে। যিদৰে মহাৰাষ্ট্ৰৰ মহাজোঁটৰ চৰকাৰ ভাঙিবলৈ চেষ্টা কৰিছে, যিদৰে ৰাজস্থানৰ চৰকাৰ ভাঙিবলৈ চেষ্টা কৰিছে, আজি তেওঁ ভয়তে তেওঁ মহাজোঁটৰ ভাঙিবলৈ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলাই আছে। কিন্তু ৰাইজৰ আশা হ'ল মহাজোঁটৰ চৰকাৰ।
ৰাইজে বিচাৰি আছে কা বিৰোধী শক্তিসকল একজোট হওক, ৰাইজে বিচাৰি আছে বিজেপি বিৰোধী শক্তিসকল একজোট হওক, আৰু আমি সকলোৱে ৰাইজৰ অনুসৰি কাম কৰি গৈ আছোঁ। মই আজিৰ তাৰিখতো কৈছোঁ যে মহাজোঁট আমাৰ একজোট হৈ আছে। আজি মইতো ধিং সমষ্টি গ'লোঁ, মইতো ধিং সমষ্টিত মই মিটিং কৰিলোঁ, ধিং সমষ্টিত মই ৰাতি থাকিলোঁ, তো তাৰ কিবা এটা বেলেগ আজি যিয়ে আমাৰ মহাজোঁট হ'লেও আমি অঞ্চলত যাব লাগিব, মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবই লাগিব, মানুহৰ মাজত আগন্তুক নিৰ্বাচনৰ বাবে মূল কি বিষয় সেইখিনি উত্থাপন কৰিবই লাগিব। মই আগতেও কৈছোঁ কি আজি বিজেপি মানুহৰ বিবেক, অসমৰ মানুহৰ বিবেক শক্তি নাইকিয়া কৰিবলৈ বিচাৰিছে। আজি যিদৰে অৰ্থনৈতিক নীতি বনাইছে, মানুহক অসমীয়া মানুহক ভিখাৰী বনাই দিছে, যে আজি 500 টকা 800 টকা তেওঁলোকৰ সেই আঁচনিত নাপালে তেওঁলোকৰ ঘৰটো চলাব আজি কষ্ট হৈ গৈছে। তেওঁলোকক ভয় খুৱাই দিছে যে কংগ্ৰেছক সমৰ্থন কৰিলে, আমাৰ কংগ্ৰেছৰ ৰেলীত গ'লে তেতিয়া এই লিষ্ট পৰা আপোনালোকৰ নামবিলাক বঞ্চিত হ'ব, আপোনালোকে অৰুণোদয় আঁচনি নাপাব। ক'ৰ পৰা পালে সাহস? আৰু মই চৰকাৰী বিষয়াসকলক আহ্বান জনাইছোঁ কি আপোনালোকে সংবিধান ৰক্ষা কৰাৰ শপত লৈছে, কোনো ৰাজনৈতিক দলক ৰক্ষা কৰাৰ শপত লোৱা নাই। তো চৰকাৰী বিষয়াসকলকো মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে সংবিধান সুৰক্ষিত ৰখা যে শপত আপোনালোকে নিজৰ প্ৰথম দিনলৈ সেই দায়িত্বটো, সেই মৌলিক দায়িত্বটো আপোনালোকে মনত ৰাখিব লাগিব। যেতিয়া আমালোকৰ মাজত আনুষ্ঠানিক আমি সকলোৱে ভালদৰে গধূলি আপোনালোকে দিনত যেতিয়া মিটিং কৰে, ৰাতি আমি সকলোৱে মহাজোঁট হওক, আমাৰ অজিত ভূঞাৰ লগত মই নিজে কথা পাতিছোঁ, আমাৰ লগত কথা পাতি আছোঁ। মহাজোঁটৰ ভিতৰত আপোনালোকে সদায় দুটা দলটোৱে দেখে, কিন্তু আপোনালোকে আগন্তুক দিনত গম পাব কি ইতিমধ্যে মহাজোঁট আৰু বহলে হৈছে। তো মহাজোঁটৰ ভিতৰত শান্তি সম্প্ৰীতি একতা আছে। ৰাইজে বিচাৰিছে কি আহাবাৰ মহাজোঁটৰ চৰকাৰ। আপুনি যিহেতু কৈছে একেলগে আছে মহাজোঁট দুয়োটা দল বাকী গোটেইকেইটা দল, কিন্তু কালি দেখা গৈছিলে আপোনালোকৰ বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াই এটা কথা কৈছিলে বিজেপিক বিগত বৰ্ষত নিৰ্বাচনত শাসনলৈ আনিছিলে প্ৰতিৰোধ কৰি AUDF, এইবাৰো একেধৰণে কাম কৰি আছে নেকি বুলি ৰাইজৰ মাজত চৰ্চা চলিছে বুলি তেখেতে এটা মন্তব্য কৰিছে। তৃণমূল পৰ্যায়ে কিছুমান আমাৰ দলৰ প্ৰতিনিধিসকল নিজৰ কথাখিনি ক'ব, এইটোৱেতো হ'ল কংগ্ৰেছ। ব্যক্তিগত স্বাধীনতা নাথাকিলে কংগ্ৰেছ থাকিব নেকি? আমি বিজেপি দল নহয়, আমি কংগ্ৰেছ। মানুহৰ কংগ্ৰেছৰ ভিতৰত বাক স্বাধীনতা এতিয়াও আছে। সকলৰ বিধায়ক, সকলৰ জনপ্ৰতিনিধি, আমাৰ দলৰ কাৰ্যকৰ্তাসকলক সকলৰ মাতৰ আমি গুৰুত্ব সহকাৰে তেওঁলোকৰ কথাখিনি শুনিম, আৰু আগন্তুক দিনত মহাজোঁটৰ ভিতৰত খুব ভালদৰে আলোচনা এটা কোঅৰ্ডিনেশ্যন চলি আছে। চৰকাৰ আহি আছে। মই এটা কথা শুনিছোঁ, আপোনালোকৰ মহাজোঁট বিষয়ত আপোনালোক একমত হৈছে, আপোনালোকৰ কমন মিনিমাম চাওক, আজি পুনৰ মই ভাল পাইছোঁ যে আপোনালোকে এটা প্ৰেছ কনফাৰেন্সৰ টপিকৰ লগত জড়িত হৈছে। কমন মিনিমাম প্ৰগ্ৰাম কি গুৱাহাটীত বহি, পাৰ্টি অফিচত বহি বা হোটেলত বহি প্ৰগ্ৰাম কোনে দিব? দলে প্ৰগ্ৰাম নিদিয়ে, প্ৰগ্ৰামে দিব অসমীয়া ৰাইজে। অসমীয়া ৰাইজে আমাক ক'ব কোনকেইটা বিষয় আজি বেছি প্ৰাথমিকতা দিব লাগে, নিবনুৱা সমস্যাপদ কিমান প্ৰাথমিকতা দিব লাগে, খেতিয়কসকলে কি বিচাৰে, সৰু দোকানদাৰে কি বিচাৰে, আত্মসহায়ক গোটে কি বিচাৰে, আৰু সেইকাৰণে গুৱাহাটীত বহি আমি কমন মিনিমাম প্ৰগ্ৰাম কেনেকৈ বনাব পাৰোঁ? আমাক ফিল্ডত যাব লাগিব। আৰু সেইকাৰণে আজি আগন্তুক দিনত আজি আমাৰ প্ৰাক্তন মন্ত্ৰী অসম বৰা ডাঙৰীয়াও, আমাৰ প্ৰাক্তন সাংসদ বিজয় শৰ্মা ডাঙৰীয়া, আমি সকলোৱে ফিল্ডত গৈ আমি মানুহৰ লগত আলোচনা কৰি এটা প্ৰেক্টিকেল এটা ইস্তিহাৰ বনাম। মনত ৰাখিব, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল খুব প্ৰেক্টিকেল আমাৰ কামখিনি আছিল। খেতিয়কসকলক খুব প্ৰেক্টিকেল আঁচনি দিয়া গৈছিল। আত্মসহায়ক গোট, বাইদেউ, নবৌ, মামনি, মাজনী, এইখিনি খুব প্ৰেক্টিকেল। এইবিলাক আঁচনি গুৱাহাটীত বহিলে, এক্সপাৰ্ট লগত বহিলে এইখিনি আঁচনি নোলায়, কিন্তু পথাৰত গ'লে, গাঁৱত গ'লে, ঘৰত থাকিলে তেতিয়াহে তেওঁলোকৰ আৱেগটো বুজি পাব পাৰোঁ, আৰু প্ৰেক্টিকেল যি ৰাইজে যি বিচাৰে সেইখিনিয়ে মৰ্মে আমি কামখিনি কৰিব পাৰোঁ। তো কমন মিনিমাম প্ৰগ্ৰাম পিছত আগতে আমি ৰাইজৰ মাতটো দিব লাগিব, ৰাইজৰ মাতটো গুৰুত্ব দিব লাগিব। ধন্যবাদ। মই অন্য এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। সাংসদ অজিত ভূঞা ডাঙৰীয়াৰ এটা প্ৰশ্নৰ ভিতৰত ইউনিয়ন মিনিষ্টাৰে কৈছে যে যি এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা আছিলে সেয়া তেনেধৰণৰ কোনো পৰিকল্পনা নাই।
অথচ কেইবছৰমান পূৰ্বে মুখ্যমন্ত্ৰী আৰু আপোনাৰ প্ৰশ্নটো আকৌ কওকচোন। সাংসদ অজিত ভূঞা ডাঙৰীয়াৰ এটা প্ৰশ্নৰ উত্তৰত ইউনিয়ন মিনিষ্টাৰে কৈছে যে অসমত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাই নাই। অথচ আজিৰ পৰা কেইবছৰমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে সেই এক্সপ্ৰেছ হাইৱে হ'ব বুলি আধাৰশিলা স্থাপন কৰিছিলে। কিন্তু এতিয়া যি তথ্য সদনত দিয়া হৈছে তাত কৈছে যে কোনো পৰিকল্পনা নাই। আৰু ফাঁকীৰ ৰাজনীতি দিনে দিনে প্ৰমাণ আপোনালোকে পাই আছে। আৰু এইটো হ'ল আৰু এটা প্ৰমাণ। তেওঁলোকে উড়ান আঁচনি লৈ এয়াৰপৰ্ট কানেক্টিভিটিৰ ওপৰত বহুত জোৰ দিছিল। কিন্তু আজি মই নিজৰ এই যোৱা পাৰ্লিমেণ্টত প্ৰশ্ন কৰিলোঁ কি ৰূপসী এয়াৰপৰ্ট অপাৰেশ্যনেল হ'ল নেকি? তেওঁলোকে কৈছে নাই, ৰূপসী এয়াৰপৰ্টৰ আমাৰ একো পৰিকল্পনা নাই। তো এটা পিছত এটা তেওঁলোকে যে মিছা প্ৰতিশ্ৰুতি, আমিতো জানোৱে, আমি সকলোৱে জানো, ৰাইজো গম পাই গৈছে। আৰু সেইকাৰণে আজি তেওঁলোকে ভয়ত বাৰম্বাৰ প্ৰধানমন্ত্ৰী মোদীক মাতি আছে, বাৰম্বাৰ অমিত শ্বাহ ডাঙৰীয়াক মাতি আছে। যদি তেওঁলোকে ইমানেই জনপ্ৰিয়, যদি তেওঁলোকে ইমানেই শক্তিশালী, তো বাৰম্বাৰ কেন্দ্ৰীয় চৰকাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক বাৰম্বাৰ নিমন্ত্ৰণ জনাবলৈ কি হৈছে? তাৰমানে তেওঁ তলত দেখিছে ভৰি তলত মাটিটো নাই। সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰী লাগিব, তেতিয়াহে মই ইয়াৰ পৰা তেওঁ দলটো বিজয় হ'ব পাৰে। সেই আজি তথাপিও অসমীয়া ৰাইজে গম পাই গৈছে কি দেশৰ ৰাজনীতি আৰু অসমৰ ৰাজনীতি বেলেগ। আজি নিৰ্বাচন হ'ব কেন্দ্ৰৰ চৰকাৰ নহয়, অসমৰ চৰকাৰ। আৰু অসমৰ চৰকাৰ, অসমৰ মানুহে বিচাৰে এই অসমীয়া মানুহক, অসমীয়া সংস্কৃতিক বেছি গুৰুত্ব দিব লাগে। কোনোবাই গুজৰাটী বিজনেছমেনৰ চলি থকা চৰকাৰ কোনো নিবিচাৰে। কালি বক্তব্যত বদৰুদ্দিন আজমল চাহাবে গুৰুজী বুলি কৈছে, এইটো অপমান শ্ৰীমন্ত শংকৰদেৱ গুৰুজনক অপমান কৰিছে নাই? অপমান বুজা উচিত হয়নে? গুৰুজন ইমান শক্তিশালী, গুৰুজনৰ প্ৰতি ইমান শ্ৰদ্ধা, কিন্তু যিসকলে নথুৰাম